বামন ভগৱানে যেতিয়া বলিক চলিবলৈ গৈছিলে অৰ্থাৎ তেতিয়া বামন ভগৱান বটু আছিলে অকমানি আছিলে ইমান সুন্দৰ আছিলে ইমান ধুনীয়া আছিলে যে বলিৰ এগৰাকী কন্যা আছিলে আৰু সেই বলিৰ কন্যা গৰাকীয়ে যেতিয়া বামন ভগৱানৰ ৰূপ দেখি মোহিত হৈ গ'ল আৰু তেওঁ তেতিয়া মাতৃত্বৰ ভাৱনা বুকুৰ মাজত জাগি উঠিলে আৰু তেতিয়া তেওঁ মনে মনে ভাবিলে যে এইটো সুন্দৰ এই সুন্দৰ শিশুটোৰ এই সুন্দৰ ল'ৰাটোৰ মই যদি মা হ'ব পাৰিলোহেঁতেন সি যদি মোৰ সন্তান হ'লেহেঁতেন তাক মই বুকুৰ মাজত সোমাই স্তনপান কৰাই মই ধন্য হ'লোহেঁতেন মোৰ জীৱন সাৰ্থক হ'লহেঁতেন আৰু সেই মাতৃত্বৰ যিটো স্তনপান কৰোৱা ভাৱনা ভগৱানে স্বীকাৰ কৰিলে বামন ভগৱানে ক'লে তথাস্তু আৰু যেতিয়া 3 পদ ভূমিৰ অৰ্থাৎ ল'বৰ কাৰণে 2 পদতে ত্ৰৈলোক্যক আক্ৰমণ কৰিলে 3 লোক আক্ৰমণ কৰিলে তেতিয়া দেখিলে বলিৰ কন্যাগৰাকীয়ে দেখিলে ইমান চলনাময় ইমান ঠগ ইমান প্ৰবঞ্চক ইয়াক মই বিষ দি মাৰিলোহেঁতেন সেইটো ভগৱানে গ্ৰহণ কৰিলে তথাস্তু অৰ্থাৎ আমাৰ ভগৱান তেনেকুৱা আপুনি যদি ভাবে মই মৰি যাম ভগৱানে ক'ব তথাস্তু মৰি যাম আমাৰ ভগৱানে যদি মই জীয়াই থাকিম তথাস্তু জীয়াই থাক অৰ্থাৎ ভগৱান দ্ৰষ্টা জ্ঞান দিছে বুদ্ধি দিছে বিবেক দিছে আপুনি যদি ব্যৱহাৰ নকৰে ভগৱানে কেতিয়াও নকয় তই খালত নপৰিবি সেই কোৱাৰ লগে লগে ভগৱান আপোনাৰ পক্ষ হৈ পৰিব সেইকাৰণে ভগৱান হ'ল দ্ৰষ্টা সেইকাৰণে আপুনি মই যি ভাবোঁ জ্ঞানক যদি ব্যৱহাৰ নকৰোঁ বুদ্ধি আজি প্ৰমাণ কৰি চাওক আপোনাৰ আমাৰ চবৰে জ্ঞান আছে ভাগৱত ভগৱানে এইটো উপদেশ দিছে এইটো মিছা যদি আপোনাৰ হবে প্ৰতিবাদ কৰক সঁচা যদি আপোনাৰ খবৰ জ্ঞান আৰু বুদ্ধি সুধি লওক তেতিয়া আজিৰ পৰা আপুনি যদি খালত পৰে আজিৰ পৰা যদি আপুনি এনেকুৱা নিচা খায় আপুনি আজিৰ পৰা বুজি পোৱাৰ পাছত যদি চিগাৰেটৰ পেকেটত লিখা আছে চিগাৰেট খালে স্বাস্থ্য নষ্ট হয় স্বাস্থ্যৰ ক্ষতি হয় ক্যান্সাৰ বেমাৰ পৰ্যন্ত হৈ যায় আকৌ আপুনি পঢ়া শুনা শিক্ষিত এজন মানুহ চিগাৰেটৰ পেকেটটো পঢ়াৰ পাছত আপুনি আকৌ চিগাৰেট খাই জীৱনক মাৰিবৰ কাৰণে আপোনাক ভগৱানেও বচাব নোৱাৰে এই কথাটোকে বুজাইছে আৰু সেই ভগৱান এনেকুৱা যি খুজে আপুনি মই তাকেই পাম আপুনি যদি ভাবে যে ভাগৱতলৈ নাযাওঁ মোৰ এতিয়া সময় নাই পিছত আপুনি ভাগৱতৰ পৰা বঞ্চিত হ'ব আৰু কেতিয়াও আপুনি কেলে আপোনাৰ যিকোনো সময় আহিব ওলালেই গণ্ডগোল লাগিব কিবা এটা বিপদ হ'ব কিবা এটা জ্বৰ হ'ব কিবা এটা ঘৰৰ অসুবিধা হ'ব কেলে আপোনাক আৰু আহিবলৈ নিদিয়ে কেলে আপুনি ইচ্ছা কৰিছে ভাগৱতত গ'লে আপোনাৰ লোকচান হ'ব দোকানত থাকিলে লাভ বেছি হ'ব সেইকাৰণে প্ৰভুৱে ক'ব তই দোকানীয়ে হ তোৰ লাভটো হওক অৰ্থাৎ এই কথাটোকে আমাক বুজাইছে যে শেষত গৈ সেই পুতনা কংসই পঠিয়ালে পুতনা আহিলে আহি 20 টন লৈ আহিলে আৰু তাৰ পাছতে ৰূপ লৈ অৰ্থাৎ ৰাক্ষসী ৰূপৰ পৰা মোহিনী ৰূপ লৈ মা যশোদাৰ ওচৰ গ'ল আৰু মা যশোদাই হাতত তুলি দিলে পুতনাৰ অৰ্থাৎ আপুনি ময়ো তুলি দিওঁ নে নিদিওঁ এজন বন্ধুৱে এজন বন্ধুৰ হাতত শিখৰৰ পেকেটটো তুলি দিয়ে নিদিয়ে এটা বন্ধুজনক শত্ৰু বুলি ভাবে নে মিত্ৰ এইটোৱে মায়া যিজন বন্ধুৱে শিখৰৰ পেকেটটো দিয়ে যিজন বন্ধুৱে নিচাৰ গিলাসটো হাতত তুলি দিয়ে যিজন বন্ধুৱে জীৱক মৰা এইবোৰ বস্তু দিয়ে আপুনি কিন্তু মিত্ৰ বুলি ভাবে এইটোৱে হ'ল মায়া আৰু এই যশোদায়ও মিত্ৰ বুলি ভাবিলে পুতনাৰ যিটো ৰাক্ষসী ৰূপ নিচিনিলে আৰু আপুনি ময়ো সংসাৰৰ ৰাক্ষসী ৰূপ নিচিনো সেইকাৰণে আধ্যাত্ম জীৱন কক সৎসংগ পাব ৰাক্ষসী ৰূপৰ পৰা ৰক্ষা পাব কেলে কৃষ্ণইহে ৰক্ষা কৰিব আধ্যাত্ম জীৱনটো সুৰক্ষিত কৰিব এই কথাটোকে বুজাইছে আৰু তাৰ পাছতে পুতনাই ভগৱান কৃষ্ণক 20 টন দান কৰিলে আৰু 20 টন দান কৰাৰ পাছত পুতনাই মুক্তি পালে নমৰিলে পুতনাই মুক্তি পালে আৰু পুতনাৰ বিনাশ হ'ল দেহৰ বিকাৰৰ
দেহটো বিনাশ হ'ল কিন্তু জীৱৰ বিনাশ নহ'ল জীৱ তললৈ নাহিলে জীৱ ওপৰলৈ গ'ল মাতৃত্বৰ মুক্তি লাভ কৰিলে কেলে কৰিলে বাৰু পুতনাই মাতৃত্বৰ মুক্তি লাভ কৰিলে এইকাৰণে লাভ কৰিলে ভগৱানৰ লগত যোগ হ'ল ভগৱানৰ লীলাৰ লগত যোগ হ'ল সেইকাৰণে আমাক কৈছে মনত ৰাখিব যে আমি সব ভগৱানৰ লগত থাকিব লাগিব ভাল হোক বেয়া হোক ভগৱানক এৰিব নালাগিব বেয়াটো ভগৱানৰ কাৰণে বেয়া নাই বেয়াটো ভাল অৰ্থাৎ ভগৱানৰ কাৰণে সুৰ ভগৱান পুলিচ ভগৱান গৃহস্থ ভগৱান কেলে খালি ভগৱানক এৰিব নালাগিব এই কথাটোকে বুজাইছে পুতনা বধ হ'ল আৰু এতিয়া ভগৱান কৃষ্ণৰ লীলা আৰম্ভ হ'ব আৰু নন্দৰ ঘৰত আনন্দ হ'ব পুতনা বধৰ পাছতে ইমান আনন্দ হৈছে নন্দৰ ঘৰত যে সমস্ত নন্দালয় আনন্দৰ জোৱাৰ উঠিছে পাৰ ভাঙা আনন্দ নন্দালয়ত আৰু এই অকমান এই পাৰ ভাঙা আনন্দৰ মাজেৰে ভগৱান কৃষ্ণ দৰ্শন হ'ব প্ৰথম পুতনা বধ কৰি ভগৱান কৃষ্ণ আহিব আমাৰ মঞ্চলৈ মনত আছেনে যোৱাকালি প্ৰথম প্ৰভু ৰামে মাৰিছিলে তাতকী ৰাক্ষসী এগৰাকী তিৰতা আৰু আজি ভগৱান কৃষ্ণই বধ কৰিলে এগৰাকী তিৰতা পুতনা সেইকাৰণে কৈছে মায়া মৰাৰ পাছতহে কায়াক পাব যেতিয়ালৈকে মায়া মাৰিব নোৱাৰিব কায়া নাপায় এইটো বহুত ডাঙৰ কথা মায়া মুক্ত হ'বই লাগিব মোৰ ঘৰ মোৰ মানুহ মোৰ পৰিয়াল মোৰ ল'ৰা মোৰ ছোৱালী এইটো নহ'ব এইটো হ'লেই মায়া মায়াৰ মাজত আবদ্ধ হৈ থাকিব গতিকে ইয়াৰ পৰা যদি মুক্ত হ'ব পাৰোঁ তেতিয়াহে আমি বাহিৰলৈ ওলাব পাৰিম মুঠতে গাঁঠি থাকিব নোৱাৰিব আৰু সেইটোৱে হ'ল পুতনা বধ মায়া মুক্ত কৃষ্ণ আজি নন্দৰ ঘৰে জোকাৰ দাও ৰাধে ৰাধে আপনাদের এই ব্রজবাসী ভাগ্য মিলিছে এই কৃষ্ণ আসবে বালগোপাল মা যশোদা বাল আর রোহিণী মা বালগোপালকে নিয়ে আসবে সবাইকে কৃষ্ণ মুখ দর্শন করাবে খুব আনন্দ পাবেন
জোকা দাও জোকা দাও রাধে রাধে
जाओ। घुरी घुरी नाचो, घुरी घुरी। श्याम सुंदर भगवान की।